নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তোমালোকে দেখা পাইছা আজি আমি 5 মাৰ্কৰ কুৱেশ্যন কালিলৈ যেটো এক্সাম হ'ব তাৰ 5 মাৰ্কছৰ কুৱেশ্যনখিনি আনিছো আৰু অকল কুৱেশ্যনহে আনিছো। এনসাৰ তোমালোকৰ তাত আছে, জাস্ট ইম্পৰ্টেণ্টখিনি কোনখিনি আহিবলগীয়া চান্সেছ আছে। ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন কমন পৰি যাব আৰু যদিও তোমালোকৰ ইয়াৰ পৰা কমন নপৰে তেতিয়াহ'লে মই এটা লজিক্যাল ভিডিঅ' বনাইছো। ইয়াত মই প্লেলিষ্টত দি দিম, ভিডিঅ'খিনি প্লেলিষ্টত আছে, তোমালোকে গৈ পাবা। মানে চেপ্টাৰৰ পৰা যিবিলাক কুৱেশ্যন আহক কেলে উত্তৰ হ'ব একেটাই। মই দ্য লাষ্ট লেসন, লষ্ট স্প্ৰিং, ইণ্ডিগো এই তিনিটাৰ পৰা তিনিটা এনেকুৱা লজিক্যাল এনসাৰ বনাই দিছো যাতে তোমালোকৰ পৰীক্ষাত যি আহে তাৰ পৰা কমনেই হ'ব। টেনশ্যন কৰিবলগীয়া একো নাই বন্ধুসকল, মাত্ৰ তোমালোকে সেইখিনি ভালদৰে বুজি লৈ লিখি ল'লে হৈ গ'ল। তোমালোকে আৰামত 5 মাৰ্কছ পাই যাবা আৰু কমনো পৰিব। গতিকে কমন ক'লে কমন আৰু যদিও তোমালোকে ইচ্ছা কৰা তেতিয়াহ'লে তোমালোকে এইবিলাক কুৱেশ্যন চাই যাব পাৰা। এইবিলাক কুৱেশ্যন তোমালোকৰ কমন আছে এইবাৰৰ কাৰণে। সো এইখিনি কুৱেশ্যনো মই দেখুৱাই লৈছো। Number 1 question, describe the unusual things that France noticed on the day of the last lesson. Question number 2, what was the order from Berlin? How did the order affect people of LSK, particularly MML and his student? Here pisot 3 number, draw a characteristic of MML as it is shown in the last lesson. 4 number question to say, describe the miserable delight of the people of Firozabad. 5 number to say, the battle of Champaran is won. Explain the context in which this was said. Aro 6 number to say, describe the exploitation of the indigo sharecroppers by the English landlords. Did Gandhi help them to get an honorable statement? সো এইখিনি আসলে তোমালোকৰ, এইখিনি তোমালোকে লিখি ল'বা। আশা কৰিছো এইখিনিৰ পৰা তোমালোকৰ আহি যাক, পৰীক্ষাত কমন পৰক। সো বন্ধুসকল আজিলৈ ইমানেই এৰিছো। পৰীক্ষালৈ আগন্তুক পৰীক্ষালৈ তোমালোকক অশেষ শুভেচ্ছা থাকিল যাতে তোমালোকে ভাল ফলাফল দেখুৱাব পাৰা। গোটেইখিনি যাতে তোমালোকৰ পৰীক্ষাত কমন পৰে আৰু ভাল এটা মাৰ্কছ তোমালোকে পাবলৈ সক্ষম হোৱা। ঠিক আছে বন্ধুসকল, আৰু কি কুৱেশ্যন কেনেকুৱা কৰি আহিলা তোমালোকে কমেন্ট কৰি জনাব পাৰিবা কালি এক্সামটো দি অহাৰ পিছত। মই অলপ বেমাৰত ভুগি আছো বুলি মই মানে ভিডিঅ'বিলাক বোৰ্ডত আপলোড কৰিব পৰা নাই, তাৰ কাৰণে মই ক্ষমা বিচাৰি আছো। যি নহওক তোমালোকৰ বাকিখিনি মই অলৰেডি দিছো। তোমালোকৰ ৰাইটিং স্কুলৰ ভিডিঅ'খিনি যদি চোৱা নাই সেইখিনি চাব পাৰা। সো আজিলৈ ইমানেই এৰিছো আৰু মই ভিডিঅ' নিদিও আজি। তোমালোকে এইখিনি চাই পৰীক্ষাত বহিব পাৰা। ধন্যবাদ।